সাউথ ইণ্ডিয়াৰ পৰা হোম যজ্ঞ কৰিবৰ কাৰণে আহিছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰো ইয়াত হোম যজ্ঞ কৰি গুচি গ'ল। বন্ধুসকল, আজি ঢেকিয়াজুলিৰ চিংৰিত আজি যিহেতু আমাৰ অসমৰ CM ছাৰে আহিছিল আৰু আমি সেই জেগালৈকে এতিয়া গৈ আছোঁ। তাৰমানে সেইটো জেগাত এক সপ্তাহ ধৰি হোম যজ্ঞ যিহেতু কৰিব, চ' আপোনাক আমি দেখাই আছোঁ যে কিমান ডাঙৰ আৰু কিমান বিশালকে তাত হোম যজ্ঞ কৰি আছে। আৰু যিহেতু আজি প্ৰথম দিনাই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰে তাত হোম যজ্ঞ কৰি মানে গুচি গ'ল, আকৌ বোলে অহা কাইলৈ আহিব। কিন্তু আপোনাক আমি দেখাম যে কিমান বিশাল আৰু কিমান ডাঙৰকে তাৰমানে এইবাৰ তাত হোম যজ্ঞ কৰি আছে। তেন্তে আমি যাওঁনে ব্ৰ, তুমি কি কোৱা? তেনেহলে বলক আমি যাওঁ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় অধিৰুত্তম মহাযজ্ঞলৈ। চাব কাৰণে গ'লে আমাৰ ইয়াত এই হোম যজ্ঞটো প্ৰথমবাৰৰ বাবে হৈ আছে। মই ক'ব কাৰণে নোৱাৰোঁ যে আগত হৈছিল এনেকৈ হোম যজ্ঞ নে হোৱা নাই, সেইটো মই নাজানো। কিন্তু মই জনামতে এইবাৰ প্ৰথম তাৰমানে আমাৰ গুপ্তেশ্বৰ মহাদেৱালয়ত আমাৰ এই মহা হোম যজ্ঞটো পাতিছে। আৰু ইয়াত আমাৰ মুখ্যমন্ত্ৰী ছাৰেও আহিছিল আৰু তাৰ লগতে ইয়াত আমাৰ মুখ্যমন্ত্ৰী ছাৰে তাৰমানে নিজৰ হেলিকপ্টাৰটোক লেণ্ড কৰিছিল। ইয়াত এইটো দিয়া আছে, হেলিপেড এটা তাৰমানে বনোৱাই দিয়া আছে। তাৰ লগতে আমি এনেকৈ আমি দুজন আহি গ'লোঁ পূৰা আছামমালা ৰোড। আৰু ইয়াৰ পৰা আপুনি যাব কাৰণে পাৰিব গুৱাহাটী আৰু ঢেকিয়াজুলি। আৰু তাৰ লগতে আমি এতিয়া চিধা গৈ আছোঁ গুপ্তেশ্বৰ মন্দিৰ পিনে। তো আমি এইটো ৰাস্তা গ'লে চিধা আমি পাই যাম গুপ্তেশ্বৰ মহাদেৱালয়। ভিডিঅ'টো স্কিপ নকৰিব বন্ধুসকল। বৰ্তমান চাব গ'লে এই জেগাটো ইমান ডেভেলপড হৈ গৈছে আজিকালি যে এই জেগাটোক আপুনি মিনি টাউন বুলিও ক'ব কাৰণে পাৰে। ফাইনেলি আমি পাই গ'লোঁ গুপ্তেশ্বৰ মহাদেৱালয়ৰ মেইন গেট। আৰু ইয়াৰ সন্মুখতো এটা ডাঙৰ মন্দিৰ আছে বাৰু। আমি প্ৰথমতে গৈ আহোঁ গুপ্তেশ্বৰ মন্দিৰ, এইটো হৈছে মেইন গেট। আৰু ইয়াৰ পৰা অকণমান আগত 4টা আলি আছে। তাৰ পৰা আমি লেফ্ট ছাইডে গুচি যাম, তাৰমানে লেফ্ট ছাইডে গ'লেহে আমি মন্দিৰটো পাম। এইটো মেইন গেট হয় গুপ্তেশ্বৰৰ। আৰু ইয়াৰ পৰা আৰু এটলিষ্ট 1.5 কিলোমিটাৰ ভিতৰত আমি যাব লাগিব, তেতিয়া আমি পাই যাম গুপ্তেশ্বৰ মহাদেৱালয়। ইয়াত আমি এনেকৈ আমাৰ গাড়ীটোক পাৰ্ক কৰি দিলোঁ, তাৰমানে আগপিনে আৰু যাব কাৰণে দিয়া নাই। পুলিচে ৰখালে আৰু ক'লে যে ইয়াতে পাৰ্ক কৰিব লাগে বুলি ক'লে। ব্ৰ এটা হাই কৰি দিয়া। ফাইনেলি আমি চিধা আমাৰ গুপ্তেশ্বৰ মন্দিৰত পাই গ'লোঁ। পূৰা পাহাৰ এলেকা হয় আৰু ইয়াত পূৰা মানে মানুহ এতিয়া ভিৰ হৈ গৈছে। ৰাতিপুৱা বোলে ইয়াতকৈ বেছি ভিৰ আছিলে, কিন্তু বৰ্তমান অলপ কম ভিৰ আছে। চাওক, এইটো হৈছে আমাৰ গুপ্তেশ্বৰ মহাদেৱালয়। ওপৰত সেইটো গণেশ মন্দিৰ হয় আৰু এইটো আমাৰ গুপ্তেশ্বৰ মহাদেৱালয় হয়। দেৰি নকৰাকৈ প্ৰথমতে বলকচোন আমাৰ গুপ্তেশ্বৰ মন্দিৰৰ ভিতৰত চাওক, কিমান ধুনীয়া ভিউ আহিছে। ভিতৰত সোমাই প্ৰথমতে আমি দুয়োজন মিলি দৰ্শন কৰি ল'ম। আৰু দৰ্শন কৰি লৈ কিনি আমি সেই হোম যজ্ঞ যে হৈ আছে, আমি সেই হোম যজ্ঞ পিনে আমি যাম। কিন্তু প্ৰথমতে আমি এনেকৈ মন্দিৰত গৈ প্ৰথমতে একেবাৰে ভিতৰত সোমাম। আৰু ভিতৰত আমি এতিয়া মন্দিৰৰ ভিতৰত সোমাই আছোঁ পূজা কৰিবৰ কাৰণে। বন্ধুসকল আপুনি চাব, ভিতৰত কেমেৰা এলাউড নাই, হ'লেও অলপ আপোনালোকক দেখাই দিলোঁ, কিন্তু ভিতৰৰ সম্পূৰ্ণ বিষয় দেখাবৰ কাৰণে নোৱাৰোঁ। বন্ধুসকল কিমান ধুনীয়া লাগিছে যেতিয়া লাইটটো জ্বলি গ'ল। ইমান ধুনীয়া আছে আমাৰ গুপ্তেশ্বৰ মহাদেৱালয়। এতিয়া আমি য'ত মানে হোম যজ্ঞ কৰি আছে তালৈ এতিয়া আমি এণ্ট্ৰি মাৰি আছোঁ। এইটো গেট হয়। ইয়াৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ছাৰে গাড়ীত কিন্তু গৈছিল, আমিতো খোজকাঢ়ি আমি আহি পালোঁ ইয়াত। আৰু ইয়াত এতিয়া আমি গৈ আছোঁ চাব। ভিতৰত গেটত চাওক, শিৱ ভগৱানৰ ইয়াত মানে মূৰ্তি ৰখা হৈছে। তাৰপিছত চাওক, এই পিছপিনে ইমান ডাঙৰ কেইটা ৰাভা মাৰিছে, য'ত নেকি আমাৰ চাউথ ইণ্ডিয়াৰ পৰা বোলে ব্ৰাহ্মণ আহিছে, তাত নেকি মানে পূজা কৰি আছে, মানে হোম যজ্ঞ তাত কৰি আছে। বাৰু আপুনি এতিয়া দেখিবলৈ পাইছে গোটেইখিনি তাত যে ব্ৰাহ্মণ আছে চব মানে চাউথ ইণ্ডিয়াৰ হয় বোলে। তো ইমান ধুনীয়া এটা পৰিৱেশ। আৰু ইয়াত প্ৰথমবাৰ আমাৰ মহা হোম যজ্ঞ হৈ আছে। বহুত ধুনীয়া, বহুত ভাল লাগিল। আমি ইয়াত গৈ বহুত ভাল পাইছোঁ।
বন্ধুসকল আপোনালোকক কেনেকৈ লাগিল ভিডিঅ'টো আপুনি আমাক এটা প্ৰথমতে কমেণ্ট কৰি জনাব আৰু তাৰ পিছত যদি আপোনাক ভিডিঅ'টো ভাল লাগিল দেন আপুনি ভিডিঅ'টোক এটা লাইক আৰু শ্বেয়াৰ কৰিব লগতে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব সার্ভিস করছো তো আমি ঘৰলৈ মানে ফাইনেলি ৰাতিয়ে হৈ গ'ল আৰু এতিয়া আমি উভতি ঘৰলৈ গৈ আছো দুজন উপায় নাই বাই বাই বহুত দূৰলৈকে খোজ কাঢ়িলো হেৰি আমাৰ গাড়ীটো এই তাতে পাৰ কৰা আছে গতিকে আপোনালোকে চাই